17 লাষ্ট মডেল হয় 33,000 কিলোমিটাৰ চলিছে। ইয়াৰ অৰিজিনেল এক্সবক্স লাগি আছে। এক্সবক্স লগালে চাউণ্ডটো বেলেগ হৈ যাব বাৰু। হিমালয়ান বহুতে বিচাৰি থাকে, হিমালয়ান পাবলৈ নাই। এতিয়া আপোনাৰ কিবা কাৰণে ইঞ্জিনৰ প্ৰব্লেম ওলাই কমপ্লিট ৰিটাৰ্ণত গেৰেণ্টি থাকিব 2 ইয়াৰ্ছলৈ। গাড়ী কিনা ডেটৰ পৰা 2 ইয়াৰ্ছ ডাইৰেক্ট গেৰেণ্টি পাব। গোটেই নৰ্থ ইষ্টত আপুনি চাওক মুখেৰে চবেই কৈ দিয়ে, কিন্তু ৰিটাৰ্ণত কোনেও নিদিয়ে। আমি ডাইৰেক্ট ৰিটাৰ্ণ গেৰেণ্টি দিম। যদি ইঞ্জিনৰ কমপ্লেইন ওলাই লৈ আনিব, আমি নতুন বেয়া হ'লে নতুন লগাই দিম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ মিনাছ ব্লগ। আজি আহিছোঁ মিষ্টাৰ বুলেট। তোমালোকক এই দাদাৰ লগত চিনাকি কৰাই দিওঁ। নমস্কাৰ। দাদা এড্ৰেছটো জনাই দিয়ক। আমাৰ এড্ৰেছটো হৈছে নগাঁও মৰিকলম। যদি আপুনি টাউনেদি আহে পেট্ৰল পাম্প নাপাওঁতে ৰাইট ছাইডে, আৰু যদি আপুনি বৰঘাট হৈ আহে পেট্ৰল পাম্প দুটা পাৰ হৈ লেফ্ট ছাইডে। আৰু এটা কথা ক'ব বিচাৰোঁ, আমাৰ ইয়াত এতিয়া বৰ্তমানলৈকে ফাইনেন্সৰ সুবিধা হোৱা নাই। যেতিয়া ফাইনেন্স হ'ব তেতিয়া আমি আপডেট দি দিম। এই বাইকৰ কালেকশ্যনবিলাক চোৱা তোমালোকে, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আৰু এটা কৈ দিছোঁ, আমাৰ ইয়াত আপুনি যি বুলেট লয় ডাইৰেক্ট গেৰেণ্টি কাৰ্ড পাব 2 বছৰৰ। 2 বছৰৰ ভিতৰত যদি কিবা ইঞ্জিনৰ প্ৰব্লেম ওলায় কমপ্লিট আমি ছল্ভ কৰি দিম। আপুনি ইঞ্জিনৰ কাৰণে 1 টকাও ভৰিব নালাগে। 2 ইয়াৰ্ছ ডাইৰেক্ট গেৰেণ্টি কাৰ্ড পাব। এতিয়া আহক, এতিয়া কি কি বাইক আছে দেখুৱাইছোঁ। প্ৰথমতে দেখুৱাইছোঁ আমি ৰেড্ডিক ব্লু 2017 লাষ্ট মডেল হয় 33,000 কিলোমিটাৰ চলিছে। এখন আপোনাৰ চিল ইঞ্জিন গাড়ী কমপ্লিট কাগজ পাতি কৰি 1,10,000 আহিব। 1,10,000 হয়, কমপ্লিট ডকুমেণ্টছ ক্লিয়াৰ কৰি। অ' মাই গড, 1,10,000 ক'তো নেপাব বে ইমান কম দামত। ছেকেণ্ডত আছে। তাৰপিছত দেখুৱাইছোঁ আমি গান মেটেল ডুৱেল ডিছ হয়, টপ মডেল 2018 লাষ্টৰ মডেল হয়। এইখন আমি কাগজ পাতি কৰি 1,18,000 টকা বিচাৰি আছোঁ। ডুৱেল ডিছ হয় এইখন। 1,18,000 হয়, 1,18,000 টকা। 1,18,000 তোমালোকে এখন চাউণ্ড এবাৰ শুনা। অৰিজিনেল এক্সজষ্ট লাগি আছে। ইয়াৰ অৰিজিনেল এক্সবক্স লাগি আছে। এক্সবক্স লগালে চাউণ্ডটো বেলেগ হৈ যাব বাৰু। চাউণ্ডটো এনেকুৱা। তাৰপিছত তোমাৰ আহিল তাৰপিছত দেখুৱাইছোঁ আপোনালোকৰ হিমালয়া 411 হা। এইখন আপোনাৰ কাগজ পাতি কৰি আমি একদম কম দাম ৰাখিছোঁ, 1,12,000 টকা ৰাখিছোঁ। 19 মডেল গাড়ী। 1,12,000 গেছ হিমালয়ান বহুতে বিচাৰি থাকে, হিমালয়ান পাবলৈ নাই সেইখন বাইক। এতিয়া আমাৰ ইয়াত আছে মিষ্টাৰ বুলেটত। তোমালোক আহিবা, জলদি জলদি ভিজিট কৰিবা। এখন ল'বা, আকৌ নাইকিয়া হৈ যাব পাৰে দেই। পিছত তোমালোকে কমেণ্ট কৰি থাকিলে নহ'ব। এক পিচে আছে হিমালয়ান ন, 1 পিচে আছে হিমালয়ান, 1 পিচ। তাৰপিছত আছে আপোনাৰ চেষ্টনাট 2016 মডেল কাগজ পাতি কৰি আমি 1,00,000 টকা বিচাৰি আছোঁ। 1,00,000 টকা বেছ, মাত্ৰ 1,00,000 টকা, 1,00,000 মাত্ৰ। চ' তোমালোকে বাইকৰ কণ্ডিশ্যনো বহুত বঢ়িয়া হৈ আছে। এনেকৈ আহা, দেখাই দিয়া এবাৰ বাইকটো। এইটো চোৱা, বাইকৰ কণ্ডিশ্যন চোৱা, বহুত বঢ়িয়া হৈ আছে বাইকটো। তাৰ পাছত আছে তোমাৰ চিলভাৰ কালাৰ চেম মডেল গাড়ী হয়, কাগজ পাতি কৰি 1,00,000 টকা বিচাৰি আছোঁ। কাগজ পাতি কৰি 1,00,000 টকা গাইজ, কাগজ পাতি কৰি পেলাই 1,00,000 টকা। বহুত কমত আছে বে গাইজ। কণ্ডিশ্যন চোৱা, বহুত বঢ়িয়া হৈ আছে বাইককেইখনৰ। তোমালোকে এনেকুৱা কিন্তু ইমান কমত নেপাবা ক'তো। চিগনেল মডেল 2019 গাড়ী হয়, কাগজ পাতি কৰি এইখন আপোনাৰ আহিব 1,35,000। 1,30,000 গাইজ, কণ্ডিশ্যন একদম বঢ়িয়া। বাকী এখন চোৱা। তাৰপিছত এইখন আছে 21 মডেলৰ গাড়ী, আৰ্মি কালাৰ, কাগজ পাতি কৰি আমি 1,35,000 বিচাৰি আছোঁ। 1,35,000 এইটো এটা চিগনেল মডেল হয়, টপ মডেল গাড়ী। টপ মডেলৰ হয় গাইজ, কণ্ডিশ্যন একদম বঢ়িয়া হৈ আছে। এখনৰ ৰানিং কিমান হৈছে? এইখন তোমাৰ ৰানিং হৈছে 36,000 কিলোমিটাৰ। হয়, দেখুৱাইছোঁ আমি ৰেড্ডিক টপ মডেল গাড়ী, ডুৱেল ডিছ গাড়ী। এইখন আপোনাৰ কাগজ পাতি কৰি 1,15,000 আহিব, কিবা এটা নেগোচিয়েবল হৈ যাব। গাইজ বহুত বঢ়িয়া বে, চিকনা মাৰি আছে গাড়ী, পুৰা কালাৰ একদম চিকনা মাৰি আছে। তাৰপিছত এইখনো চেম মডেল। এইখন গাড়ী 19 মডেলৰ হয়, কাগজ পাতি কৰি এইখনো ডুৱেল ডিছ হয়, টপ মডেল গাড়ী হয়, কাগজ পাতি কৰি চেম প্ৰাইজে আহিব 1,15,000। 1,15,000 চেম প্ৰাইচ। বাকী তোমালোকৰ গ্ৰীণ, বহুতে গ্ৰীণ গ্ৰীণ কালাৰখন 1,10,000 আহিব, 17 মডেল গাড়ী, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। ফাৰ্ষ্ট অনাৰ। কিলোমিটাৰ কিমান চলিছে? কিলোমিটাৰ 36,000 চলিছে। নাই, এইখন 54,000 চলিছে। 54। তাৰপিছত এইখন হায়েষ্ট কম কিলোমিটাৰ চলিছে, 17 মডেল গাড়ী হয়।
এইখন আপোনাৰ 15,000 কিলোমিটাৰ চলিছে, জেনুৱেল আপুনি চেক কৰাই ল'ব পাৰে। বহুতে 15,000 চলিছে। বিচাৰি থাকা তোমালোকে ব্লেক কালাৰ, ব্লেক বিউটি হয় ব্লেক কালাৰত। চোৱা তোমালোকে কালাৰটো চাবা, টেংকিত এবাৰ দেখাই দিয়া। একদম কি ধুনীয়া হৈ আছে বে, এটা মানে চিকনা মাৰি আছে দেখিছানে? ব্লেক কালাৰ, এটা স্পৰ্ট নাই গাড়ীখনত, একদম পুৰা ধুনীয়া কণ্ডিশ্যন ব্লেক কালাৰ বুলেট। বহুতে বিচাৰি থাকা, চোৱা এইখন মানে একদম গোটেই ডিলাৰৰ ভিতৰত জিলিকি আছে। একদম ব্লেক ন, তাতে ব্লেক কালাৰটো বেছি ভাল লাগে। সোনকালে সোনকালে তোমালোকে ভিজিট কৰা। এইখনৰ কিলোমিটাৰ কিমান চলিছে? এইখনৰ জেনুৱেল কিলোমিটাৰ 15,000 কিলোমিটাৰ চলিছে। হয় আটাইতকৈ হায়েষ্ট কম এখন গাড়ীয়ে চলিছে 15,000 কিলোমিটাৰ। কাগজ পাতি কৰি এইখন আমি 1,12,000 বিচাৰিছোঁ, কিবা এটা নেগোচিয়েবল। 1,12,000 হয় কাগজ পাতি কৰি। আৰু গাড়ীখনৰ তোমাৰ কিলোমিটাৰ চবত থাকি কম চলিছে। তাতে ব্লেক কালাৰ, একদম বহুত মানে ডিমাণ্ডেড কালাৰ হয় এইটো। এইটো চবেই ব্লেক ল'বলৈ বিচাৰি থাকে। বাকী তোমালোকে আহি যোৱা মিষ্টাৰ বুলেটত। ইয়াত আছে স্ক্ৰীণৰ নম্বৰ, ফোন চোন মাৰা, আৰু ডেছক্ৰিপশ্যনত মই তোমালোকক নম্বৰ দি দিম, তাত ধুনীয়াকৈ ফোন মাৰিবা। আৰু বাইকৰ কালেকশ্যনবোৰ কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰিবা, কমেণ্ট কৰিব নাপাহৰিবা। আৰু তোমালোক বাইক ল'ব আহিলে মোৰ নামটো কৈ দিলে দাদা। ঠিক আছে, আপোনাৰ নামটো ক'লে ডেফিনেটলি কমিব। আৰু আহিব আপোনালোকে আমাৰ ইয়াত, যিহেতু নৰ্থ ইষ্টত ফাৰ্ষ্ট কথা হ'ল কোনেও ছেকেণ্ড হেণ্ড বাইকত 2 বছৰ গেৰেণ্টি নিদিয়ে। হয় 2 বছৰ গেৰেণ্টি অকল আমি দি আছোঁ, তাকো ৰিটাৰ্ণত দিম গেৰেণ্টি। যদি আপোনাৰ কিবা কাৰণে ইঞ্জিনৰ প্ৰব্লেম ওলায়, কমপ্লিট ৰিটাৰ্ণত গেৰেণ্টি থাকিব 2 ইয়াৰ্ছলৈ। গাড়ী কিনা ডেটৰ পৰা 2 ইয়াৰ্ছ ডাইৰেক্ট গেৰেণ্টি পাব। গোটেই নৰ্থ ইষ্টত আপুনি চাওক, মুখেৰে চবেই কৈ দিয়ে, কিন্তু ৰিটাৰ্ণত কোনেও নিদিয়ে। আমি ডাইৰেক্ট ৰিটাৰ্ণ গেৰেণ্টি দিম আপোনাক। যদি ইঞ্জিনৰ কমপ্লেইন ওলায় লৈ আনিব, আমি নতুন বেয়া হ'লে নতুন লগাই দিম। তাক 2 ইয়েৰ গেৰাণ্টি আছে। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকন দবাই দিবা। বাই বাই।